চাওক প্ৰথমে খুমটাই বৃহত্তৰ যি সচেতন নাগৰিক মঞ্চ এই বৃহত্তৰ খুমটাই সচেতন নাগৰিক মঞ্চৰ সভাপতি হিচাপে মই মোৰ যিমানসকল মানে সহকৰ্মী আছিল সকলোজন অংশীদাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যোৱাকালি 15 আগষ্টৰ এই পবিত্ৰখনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি খুমটাই সমজিল্লা সদৰ খুমটাইত স্থাপনৰ যি ঘোষণা কৰিলে, আনুষ্ঠানিক ঘোষণা কৰিলে, আমি তেখেতক আন্তৰিক অভিনন্দন বা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতক ধন্যবাদ জনাইছোঁ যে খুমটাই এখন বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক স্থান। এই খুমটাই সমষ্টি খুমটাই গাঁৱৰ পৰা নামাকৰণ হৈছিল আৰু এই খুমটাই যি ঐতিহ্য, এই ঐতিহ্যৰ প্ৰতি লক্ষ্য ৰাখি খুমটাই সদৰ যি খুমটাই স্থাপনৰ সিদ্ধান্ত ল'লে, তেখেতক সমস্ত খুমটাইবাসীয়ে গোটেই জীৱন জুৰি তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব, ঋণী হৈ থাকিব। আৰু তেখেতৰ এই সিদ্ধান্তক এই বিশেষকৈ খুমটাই অঞ্চলক, যিটো খুমটাই অঞ্চলৰ প্ৰাণকেন্দ্ৰ চেণ্টাৰ পইণ্ট, বিভিন্ন অঞ্চলৰ পৰা যাতায়াতৰ যি যোগাযোগ সুবিধা আছে, যি ব্যৱস্থা আছে, এই ব্যৱস্থাৰ ফালৰ পৰা মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই গোটেই সমষ্টিবাসীক চাৰিওফালৰ পৰা আনি এই প্ৰাণকেন্দ্ৰত তেওঁলোকক উপস্থিত কৰাই এই যি কাৰ্যালয়, এই কাৰ্যালয় পৰিচালনা কৰাত তথা প্ৰশাসনিক বিষয় ব্যৱস্থাটো চলাই যোৱাত যথেষ্ট সহায় হ'ব বুলি মই ভাবোঁ। আৰু এই অঞ্চলটো আচলতে খুমটাই সমষ্টিৰ নতুনকৈ সংযোজন হোৱা স্থানবিলাকৰ পৰা একেবাৰে প্ৰাণকেন্দ্ৰ হিচাপে মধ্যস্থলত অৱস্থিত। গতিকে এই যি ছাৰ্ভে বা যি প্ৰক্ৰিয়াৰ মাজেৰে মুখ্যমন্ত্ৰী মহোদয়ে কালি সিদ্ধান্ত ল'লে, সেই সিদ্ধান্তত আমি তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে বহুত কৃতজ্ঞতা আৰু সকলো সমষ্টিবাসীৰ হৈ বা আমাৰ বৃহত্তৰ খুমটাই সচেতন নাগৰিক মঞ্চক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পাইছোঁ আমি সকলো ৰাইজ আজি একেলগে গোট খাইছে, আজি এক উৎসৱমুখৰ পৰিৱেশ হৈছে খুমটাইত। আৰু সকলোৰে মুখ্যমন্ত্ৰী মহোদয়ে যি আশ্বাস দিলে, আশ্বাস যে কথা ৰাখিল, তেওঁক সেইকাৰণে আমি সকলোৱে শলাগ লৈছোঁ। আৰু লগতে আমাৰ খুমটাই সমষ্টিত যিধৰণে বিকাশৰ গতিত আগবঢ়াই লৈ গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰা সকলো প্ৰশাসনিক ব্যৱস্থা তথা চৰকাৰৰ সকলো বিষয়ববীয়ালে আমি ইয়াৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, ইয়াতে মানে এই খুমটাই বৃহত্তৰ সচেতন নাগৰিক মঞ্চত এক বৃহৎ অঞ্চল ধৰি বহুতো দল সংগঠন গোটেই সমস্ত এটা এলেকাৰ জড়িত হৈ আছিল। সকলোৱে ত্যাগ কষ্টৰ যি ফল, সেই ফল পোৱাৰ কাৰণে যে আনন্দ উল্লাস কৰিছে, পতাকা ফুটাইছে, ফূৰ্তি কৰিছে আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি কথা, সেই কথা দি তেওঁ যি কথা ৰখা, সেই মুখ্যমন্ত্ৰী হিচাপে তেওঁ আজি এই কথা প্ৰমাণ কৰি দিলে যে তেখেতে দিয়া কথা ৰাখি খুমটাই সদৰ খুমটাইত স্থাপন কৰিব লোৱা সিদ্ধান্তত আমি ভাবোঁ আমি তেওঁক ধন্যবাদ জনাব লাগে, নিশ্চিতভাৱে ধন্যবাদ জনাব লাগে। চাওক, এই খুমটাই সদৰ স্থাপন হোৱাক লৈ বিভিন্ন অঞ্চলৰ বিষয়, প্ৰত্যেকটো অঞ্চলৰ যিসকলে আশা কৰিছিলে যে তেওঁলোকৰ অঞ্চলৰ সদৰটো স্থাপন হ'ব লাগে, গতিকে তেওঁলোকেও নিশ্চিতভাৱে আশা কৰিছিল। আৰু আমিও সেইধৰণে খুমটাই যিহেতু নামটোৰ লগত সম্পৰ্ক আছে, খুমটাই বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল হিচাপে খুমটাই আমি হোৱাটো বিচাৰিছিলোঁ। গতিকে এটা স্থান, সদৰ স্থানটো খুমটাই যিদৰে নামাকৰণ কৰিলে, গতিকে সকলো দল সংগঠন ইয়াত জড়িত, সকলোৱে ত্যাগ, সকলো বিভিন্ন সময়ত দিয়া স্মাৰক পত্ৰৰ ফল পাইছোঁ। গতিকে সেইকাৰণে সকলো উল্লাসিত হৈছে আৰু সকলোৱে ভাল পাইছে যে তেওঁলোকৰ যি ত্যাগ, তেওঁলোকৰ যি কষ্ট, তাৰ এটা ফল আজি আমি পাইছোঁ, আমি স্বীকৃতি পাইছোঁ যে খুমটাই সদৰ খুমটাইত আছে, খুমটাই গাঁৱত খুমটাইত স্থাপিত হ'ব। বৃহত্তৰ খুমটাই সচেতন নাগৰিক মঞ্চৰ তৰফৰ পৰা সকলোকে আমি বৃহত্তৰ খুমটাইবাসী ৰাইজলৈ অভিনন্দন জনাইছোঁ। যিহেতু আমাৰ যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যি খুমটাই সমজিলা সদৰ কাৰ্যালয় খুমটাইত স্থাপনৰ যি ঘোষণা কৰিলে, সেই ঐতিহাসিক দিনটোত আমি যথেষ্ট আনন্দিত হৈছোঁ। আৰু আমাৰ এক দীঘলীয়া সংগ্ৰাম বুলিয়ে ক'ব লাগিব, সকলো ৰাইজৰ সহযোগিতাত আমি আজি সফল হ'লোহি। গতিকে এই ঐতিহাসিক দিনটোত আমি যিসকল আমাৰ সংগ্ৰামী সুধীবৃন্দই আমাক সহযোগ কৰিলে, সকলোকে দল সংগঠনৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন জ্যেষ্ঠ কনিষ্ঠ সকলোলৈকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ কৰ্মশ্ৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। খুমটাইবাসী ৰাইজৰ বাবে যি সমজিল্লাৰ সদৰ কাৰ্যালয় খুমটাইত ঘোষণা কৰি আমাক উপকৃত কৰিলে, তাৰ বাবে আমি তেখেতক নথৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে আমি আমাৰ যি পৰিক্ৰমা, আমি যোৱা 2023 চনৰ 25 তাৰিখে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দেৰগাঁৱত সাক্ষাৎ কৰিছিলোঁ। যিহেতু যেতিয়াই আমাৰ খুমটাই সমজিলা কাৰ্যালয়ৰ সমজিলা ঘোষণা কৰিছিলে, তাৰ মাজতে কিছু আনুষংগিক বিসংগতি মানে অনা যোৱা হৈছিলে। আৰু সদুশেষত আমি 25 তাৰিখ 2023 আমি জানুৱাৰী 23 আমি গৈ পেলাই মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তাৰপিছতে পৰৱৰ্তী পৰ্যায়ত 2024 চনৰ 9 জানুৱাৰীৰ দিনাখনি তেখেতে আমাক আমন্ত্ৰণ কৰি নি
গুৱাহাটী ছেক্ৰেটেৰিয়েটত লগ ধৰিছিলে আৰু তেখেতে তেতিয়া আমাক আশ্বাস দিছিলে যে আপোনালোকে 25 চনটো ৰখি দিয়ক, মই 26ত ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু সেয়েহে কথা ৰখা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সদৌ খুমটাইবাসী ৰাইজে, বৃহত্তৰ খুমটাইবাসী ৰাইজে তেখেতক ধন্যবাদ পুনৰ জনাইছোঁ যে তেখেতে যি ধৰণে আমাক কথা দিছিল যে 2025 বৰ্ষটো আপোনালোকে ৰখি দিয়ক, আমি সেইমতে কোনো ধৰণৰ কাৰ্যসূচী বা কোনো ধৰণৰ কাৰ্যকলাপ হাতত নোলোৱাকৈ আমি ৰখি আছিলোঁ। আৰু আজি তাৰ আমি যোৱাকালি তাৰ সেই ফল ভুগিব পালোঁ। আমাৰ 15 আগষ্টৰ যি স্বাধীনতা দিৱসৰ যি কাৰ্যসূচী আছিল গুৱাহাটীত, তেখেতে আনুষ্ঠানিক ঘোষণা কৰিলে। খুমটাইৰ লগতে আৰু 7খন সমজিলাৰ যি স্থান ঘোষণা কৰিলে, তাৰ লগতে আমাৰ খুমটাইখনো নিৰ্ধাৰণ কৰা হ'ল। সদৰ হিচাপে খুমটাই চাৰ্কুল আৰু খুমটাই চাৰিআলিক নিৰ্ধাৰণ কৰিছে। গতিকে আমাৰ যি প্ৰয়াত জীৱকান্ত গগৈদেৱে খুমটাইৰ কাৰণে যিখিনি কৰি থৈ গ'ল, তাক নতুন খনিকৰ ৰূপে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি স্বীকৃতি দিলে, তাৰ বাবে তেখেতক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাই তেখেতলৈ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমাৰ খুমটাই নাগৰিক মঞ্চ, বৃহত্তৰ নাগৰিক মঞ্চৰ তৰফৰ পৰা আশীৰ্বাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।